আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত ফিল্মফেয়াৰ বঁটা লাভ কৰা শ্ৰেষ্ঠ অভিনেতা অৰ্থাৎ বেষ্ট এক্টৰসকলৰ নামসমূহ উল্লেখ কৰা হ'ল। 1954 চনত প্ৰথমটো শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিলে দিলীপ কুমাৰে। ডাক চিনেমাখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1955 চনত দ্বিতীয়টো শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিলে ভাৰত ভূষণে। শ্ৰী চৈতন্য মহাপ্ৰভু নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1956 চনত তৃতীয়টো শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিলে দিলীপ কুমাৰে। আজাদ নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1957 চনত লাভ কৰিছিলে দিলীপ কুমাৰে। দেৱদাস চিনেমাখনৰ কাৰণে তেখেতে বঁটা লাভ কৰিছিল। 1958 চনত পুনৰ দিলীপ কুমাৰে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে। নয়া দৌৰ নামৰ চিনেমাখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1959 চনত লাভ কৰে দেৱানন্দে। কালাপানী নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1960 চনত লাভ কৰে ৰাজ কাপুৰে। আনাৰী নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1961 চনত লাভ কৰে দিলীপ কুমাৰে। কহিনুৰ নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1962 চনত লাভ কৰে ৰাজ কাপুৰে। জিছ দেশ মে গংগা বেহতি হে এই চিনেমাখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰে। 1963 চনত লাভ কৰে অশোক কুমাৰে। ৰাখী নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰে। 1964 চনত লাভ কৰে সুনীল দত্তই। মুজে জিনে দো চিনেমাখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰে। 1965 চনত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে দিলীপ কুমাৰে। লিডাৰ নামৰ চিনেমাখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰে। 1964 চনত লাভ কৰে সুনীল দত্তই। খানদান নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰে। 1967 চনত লাভ কৰে দেৱানন্দে। গাইড নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰে। 1968 চনত লাভ কৰে দিলীপ কুমাৰে। ৰাম আৰু শ্যাম নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰে। 1969 চনত লাভ কৰে স্বামী কাপুৰে। ব্ৰহ্মচাৰী নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰে। 1970 চনত লাভ কৰে অশোক কুমাৰে। আশীৰ্বাদ নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰে। 1971 চনত শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল ৰাজেশ খান্নাই। সচ্চা ঝুটা নামৰ চিনেমাখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰে। 1962 চনত লাভ কৰিছিল ৰাজ খান্নাই। আনন্দ নামৰ চিনেমাখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰে। 1973 চনত লাভ কৰিছিল মনোজ কুমাৰে। বেইমান নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰে। 1974 চনত লাভ কৰিছিল ঋষি কাপুৰে। ববি নামৰ চিনেমাখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰে। 1975 চনত শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰে ৰাজ খান্নাই। আৱিষ্কাৰ নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1974 চনত লাভ কৰিছিল সঞ্জীৱ কুমাৰে। আন্ধি নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1977 চনত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিল সঞ্জীৱ কুমাৰে। অৰ্জুন পণ্ডিত নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1978 চনত শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিলে অমিতাভ বচ্চনে। অমৰ আকবৰ এন্থনী নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1979 চনত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা পুনৰ অমিতাভ বচ্চনে লাভ কৰে। ডন নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1980 চনত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিলে আমোল পালেকাৰে। গোলমাল বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1981 চনত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিল নাছিৰুদ্দিন শ্বাহে। আক্ৰোশ নামৰ চিনেমাখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1982 চনত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা পুনৰ নাছিৰুদ্দিন শ্বাহে লাভ কৰে। চক্ৰ নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1983 চনত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা দিলীপ কুমাৰে লাভ কৰে। শক্তি নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1984 চনত শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছিল নাছিৰুদ্দিন শ্বাহে। মাছুম নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1985 চনত শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছিলে অনুপম খেৰে। সাৰাংশ নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1986 চনত শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছিলে কমল হাছানে। সাগৰ নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1987 চনত বঁটা প্ৰদান কৰা নহ'ল। 1988 চনতো বঁটা প্ৰদান কৰা নহ'ল। 1989 চনত শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিলে অনিল কাপুৰে। তেজাব নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1990 চনত শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছিলে জেকি শ্ৰফে। পৰিন্দা নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1991 চনত শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছিলে ছানী দেওলে। ঘায়েল নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1992 চনত শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছিলে অমিতাভ বচ্চনে। হাম নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1993 চনত শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছিলে অনিল কাপুৰে। বেটা নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1994 চনত শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিলে শ্বাহৰুখ খানে। বাজিগৰ নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1995 চনত শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছিলে নানা পাটেকাৰে। ক্ৰান্তিবীৰ নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল। 1996 চনত শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছিলে শ্বাহৰুখ খানে।
দিলৱালে দুলহনিয়া লে যায়েংগে বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 1997 চনত শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছিল আমিৰ খানে ৰাজা হিন্দুস্তানী নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 1998 চনত শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছিল শাহৰুখ খানে দিল তো পাগল হে নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 1999 চনত শ্ৰেষ্ঠ অভিনেতা বঁটা পুনৰ শাহৰুখ খানে লাভ কৰে কুছ কুছ হোতা হে বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2000 চনত শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছিল সঞ্জয় দত্তে বাস্তৱ নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2001 চনত শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছিল ঋতিক ৰোশনে কহনা প্যাৰ হে বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2002 চনত শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছিল আমিৰ খানে লাগান নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2003 চনত শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছিল শাহৰুখ খানে দেৱদাস নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2004 চনত শ্ৰেষ্ঠ অভিনেতা বঁটা ঋতিক ৰোশনে লাভ কৰে কৈ মিল গয়া বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2005 চনত শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছিল শাহৰুখ খানে স্বদেশ নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2006 চনত শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছিল অমিতাভ বচ্চনে ব্লেক নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2007 চনত শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছিল ঋতিক ৰোশনে ধুম 2 নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2008 চনত শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছিল শাহৰুখ খানে চকদা ইণ্ডিয়া বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2009 চনত শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছিল ঋতিক ৰোশনে যোধা আকবৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2010 চনত শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছিল অমিতাভ বচ্চনে পা নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2011 চনত শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল শাহৰুখ খানে মাই নেম ইজ খান নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2012 চনত শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছিল ৰণবীৰ কাপুৰে ৰকষ্টাৰ নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2013 চনত শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছিল ৰণবীৰ কাপুৰে বৰফি নামৰ চিনেমাখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2014 চনত শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছিল ফাৰহান আখতাৰে ভাগ মিলখা ভাগ নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2015 চনত শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছিল শহীদ কাপুৰে হেইডাৰ নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2016 চনত শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছিল ৰণবীৰ সিঙে বাজিৰাও মস্তানী নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2017 চনত শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছিল আমিৰ খানে দংগল চিনেমাখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2018 চনত শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছিল ইৰফান খানে হিন্দী মিডিয়াম বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2019 চনত শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছিল ৰণবীৰ কাপুৰে সঞ্জু নামৰ চিনেমাখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2020 চনত শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছিল ৰণবীৰ সিঙে গুলি বয় নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2021 চনত শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছিল ইৰফান খানে ইংৰাজী মিডিয়াম চিনেমাখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2022 বৰ্ষত শ্ৰেষ্ঠ অভিনেতা বঁটা লাভ কৰিছিল ৰণবীৰ সিঙে 83 নামৰ বোলছবিখনত কৰা অভিনয়ৰ বাবে তেখেতে বঁটা লাভ কৰিছিল 2023 বৰ্ষত শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল ৰাজকুমাৰ ৰাওৱে বাধাই দো নামৰ চিনেমাখনত কৰা অভিনয়ৰ বাবে তেখেতে এই বঁটা লাভ কৰিছিল 2024 বৰ্ষত শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে ৰণবীৰ কাপুৰে এনিমেল নামৰ চিনেমাখনত কৰা অভিনয়ৰ বাবে তেখেতে এই বঁটা লাভ কৰে শ্ৰেষ্ঠ অভিনেতাৰ সৰ্বাধিক ফিল্মফেয়াৰ বঁটা লাভ কৰা অভিনেতা কেইগৰাকী হ'ল দিলীপ কুমাৰ আৰু শাহৰুখ খান দিলীপ কুমাৰ আৰু শাহৰুখ খানে 8 বাৰকৈ এই বঁটা লাভ কৰিছে আৰু অমিতাভ বচ্চনে লাভ কৰিছে 5 বাৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ ধন্যবাদ